আজি শিল্পী দিৱস। ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুদিনটো আজি সমগ্ৰ ৰাজ্যতে শিল্পী দিৱস ৰূপে পালন কৰা হয়। ঠিক একেদৰে তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ দেৱালয়ৰ নামনিত লাচিত সেনা অসম থলগিৰি কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিল্পী দিৱস পালন কৰা হয়। সেই অনুসৰি পুৱা চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, দুপৰীয়া জ্যোতি সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচী অনুষ্ঠিত হয় বুলি জানিবলৈ দিয়ে লাচিত সেনা অসম থলগিৰি কেন্দ্ৰীয় সমিতিৰ সভাপতি গগন কলিতাই। আনহাতে অনুষ্ঠানৰ আৰম্ভণিতে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণেৰে শিল্পীজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি 17 জানুৱাৰী শিল্পী দিৱস। আমি লাচিত সেনা অসম থলগিৰিৰ উদ্যোগত কামৰূপ জিলাৰ হাজোত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদযাপন কৰিবলৈ লৈছোঁ। আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আমি লাচিত সেনা অসম থলগিৰিৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেওঁ আমাৰ ভাষা, সংস্কৃতি, সাহিত্য, নাটক সকলোতে শক্তিশালী ৰূপত অসমীয়া জাতিক প্ৰতিষ্ঠা কৰি থৈ গৈছে। আমি তেওঁক আন্তৰিকতাৰে আমি সংগঠনটোৰ তৰফৰ পৰা শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। লগতে আমি অনাগত দিনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু তিথিৰ উপৰিও আমি সংগঠনটোৱে আমাৰ ৰাভা দিৱস, শিল্পী দিৱস, লাচিত দিৱস আদি কৰি আমি সকলো যিসকল আমাৰ মহান ব্যক্তিয়ে অসমীয়া জাতিক যথেষ্ট পৰিমাণে সমল যোগান ধৰি গৈছে, তেওঁলোকৰ এই তিথিবোৰ আমি পালন কৰি যাম। তাৰে কামনাৰে আমি অসমবাসীকো আমি আহ্বান জনাইছোঁ, জাতি যদি আমি জীয়াই থাকিব লাগে তেন্তে আমি এই শিল্পীসকলক সদায় মনত ৰখাটো আমাৰ অতিকৈ জৰুৰী আৰু এই অনুষ্ঠানবোৰ আমি পাতি যাম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। জয় আই অসম। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.